বাপুতিসাহন ৰঙালী বাহিৰ আজি গৰু বিহু। বিহুৰ প্ৰথম দিনটোতে অসমীয়াৰ পৰম্পৰাগত সংস্কৃতিৰ এক মনোমোহা দৃশ্য দেখা গ'ল চানমাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত। পূব গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত আয়োজন গৰু বিহু। গৰু বিহুৰ ঐতিহ্য অটুট ৰাখি আয়োজন পূব গুৱাহাটী বিহু সন্মিলনীৰ। ঢোল পেপাৰ সুৰত মুখৰ হৈ পৰিল পূব গুৱাহাটী বিহু সন্মিলনীৰ চৌহদ। পৰম্পৰাগত নিয়ম অনুসৰি গৰুক গা ধুৱাই প্ৰিয়জনক বিহুৱান দি উল্লাসত উঠলি উঠিল অসমীয়া। আজি গৰু বিহুৰ দিনা আমাৰ চানমাৰীত এইটো ঐতিহ্য। আমি মানে চহৰত হ'লেও গৰুটোক ধুৱাই আমি মানে পৰম্পৰাটো ৰক্ষা কৰোঁ। চহৰৰ ল'ৰা ছোৱালী গম নাপায় গৰু কেনেকৈ ধুৱাই কি কৰে। এই বস্তুখিনি আমি ইয়াতে প্ৰত্যেক বছৰে আজি কৰি আছোঁ চানমাৰীত। এইটোৱে আমাৰ এটা ডাঙৰ মানে ঐতিহ্য। ইফালে এই উদযাপনৰ সমান্তৰালকৈ লতাশিলত গুৱাহাটী বিহু সন্মিলনীৰ ৭৫ সংখ্যক মহাৰজত জয়ন্তী বৰ্ষ। বিহুৰ আনন্দ, একতাৰ বাৰ্তা আৰু সাংস্কৃতিক ঐতিহ্য একেলগে উজ্বলাই উঠে এই বিশেষ দিনটোত। জুবিনবিহীন প্ৰথম বহাগত অনুৰাগীৰ চকুত চকুপানী। উকা উকা জুবিনবিহীন বহাগৰ মঞ্চ। বহাগ বুলিলেই জুবিনৰ গান। জুবিনৰ গীতৰ উন্মাদনা প্ৰকৃতিক ভাল পাবলৈ শিকায় জুবিন আজি বসন্তত নাই। সেই জুবিনৰ ঘটনাটোৰ কাৰণে অলপমান আমাৰ মনবিলাক সেমেকা, মানে খুব এটা আনন্দ কৰিব পৰা নাই। আমি সেইকাৰণে 7 দিনীয়া পাতিম বুলি ভাবিছিলোঁ, সেইকাৰণে সময় দি পেলাই 4 দিনতে শেষ কৰিম। যিখিনি আমাৰ পৰম্পৰা আছে, এতিয়া ধৰক আপোনালোকে দেখা পাইছে পৰম্পৰা জনগোষ্ঠীয় নৃত্য তাত আমাৰ কুঁৱৰী, ৰাণী, সম্ৰাজ্ঞী এইখিনি আৰু। গৰু বিহুৰ এই উদযাপন মাত্ৰ উৎসৱ নহয়, ই হৈছে অসমীয়াৰ স্বাভিমান আৰু সংস্কৃতিৰ জীৱন। চিন্ময় কলিতাৰ সহযোগত দিব্যলক্ষ্মী সেনাপতিৰ ৰিপৰ্ট, আছাম টক্স।